মধ্য অসমৰ নগাঁও চহৰ দিনক দিনে উন্নয়নৰ নতুন অধ্যায় লিখিছে চহৰখনে। কিন্তু সেই উন্নয়নৰ ছবিখনৰ আন এটা দিশ লুকাই আছে গ্ৰামাঞ্চলত। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গ্ৰামাঞ্চলৰ একাংশ লোকৰ জীৱন এতিয়া দুৰ্বিষহ। কাছমাৰী গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ এই জুপুৰিটোলৈ লক্ষ্য কৰক। দূৰৰ পৰা হাঁহ কুকুৰাৰ গঁৰাল যেন লাগিলেও এইটোৱেই আশ্ৰয়ৰ ভৰসা এটা পৰিয়ালৰ। ভগা টিনপাত, জৰাজীৰ্ণ বেৰ আৰু মৃত্যুৰ আশংকাৰে এই জুপুৰিটোতেই বৃদ্ধা মাতৃক লগত লৈ জীৱন কটাইছে বুবুলি পাতৰে। প্ৰচণ্ড শীত, গৰম বা বৰষুণ সকলো ঋতুতেই অনিশ্চয়তাৰ মাজতে দিন কটাইছে পৰিয়ালটোৱে। আপুনি এইটো ঘৰতে থাকে? এইটো চাব। কোন কোন থাকে? মা আৰু মই থাকোঁ। আপোনাৰ ককাই ভাই? ককাই ভাইটো মই অকলে থাকোঁ। আমি মজদুৰ কাম কৰোঁ, সেই দিনটো ইনকম কৰোঁ, ৰোজগাৰ কৰোঁ, খাওঁ, আকৌ ৰাতিপুৱা হ'লে কামত ওলাই যাওঁ, আকৌ দিনটো আহোঁ, ৰাতি আহোঁ, তেনেকৈ চলি খাই বৈ আছোঁ আৰু। এতিয়া ইয়াতে জুপুৰি ঘৰতে থাকোঁ আৰু। ভিতৰত পানী নপৰে জানো? পৰে, পৰিয়ালটো আৰু থাকোঁ আৰু তেনেকৈ, উপায়টো নাই। কি আৰু থাকি থাকি অভ্যাস হৈ গ'ল। ধুমুহা বতাহ আহিলেও সেই তেনেকৈ থাকোঁ আৰু। কিমান বছৰ ধৰি আছে আপুনি? টোপনি নাযায় আৰু সাৰ পাই বহি থাকোঁ আৰু। বৰষুণ দিলেই ছালৰ ফুটাৰে জুপুৰিটোত সোমাই পানী। তেওঁলোকৰ বাবে নিশাবোৰো যেন আতংকৰে ভৰা। যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে সপোনৰ জুপুৰিটো। চৰকাৰে উন্নয়নৰ ঢাকঢোল বজোৱাৰ সময়তে পৰিয়ালটো আজিও সুৰক্ষিত আশ্ৰয়ৰ পৰা বঞ্চিত। এই ভগ্নপ্ৰায় জুপুৰিটো কেৱল টিন বা বেৰৰ নহয়, ই হৈছে দৰিদ্ৰতাৰ বেদনাময় প্ৰতিচ্ছবি। উন্নয়নৰ বহু দাবীৰ মাজতো এই পৰিয়ালটোৰ চকুত আজিও আছে এখন নিৰাপদ ঘৰ পোৱাৰ সপোন। অৱশ্যে মনত ক্ষোভ নথকাও নহয়। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? নাই। তেওঁলোকে এতিয়া কি কৰে, কি ভাবে, দিয়ে নে নিদিয়ে নে। তেওঁলোকক এবাৰ কোৱা গৈছিলে যে আমাৰ ফালেও বোলো এবাৰ চকু কাণ মাৰি চাব, আমিও দিন হাজাৰ কৰি খোৱা মানুহে। তাৰপিছতে তেওঁলোকে এবাৰ মোৰ ঘৰটো আহিছিল, অহাৰ পিছতে তেওঁলোকে ঘৰটো বেলেগক দি দিলে। এতিয়া নিদিয়ে, নাপাওঁ, নালাগে বোলো এনেকেই থাকিম আৰু, সেই বুলিয়েই আছোঁ আৰু, একোতো ক'ব নোৱাৰোঁ। কেৱল বুবুলি পাতৰেই নহয়, গাঁওখনৰ বহু দৰিদ্ৰ পৰিয়ালৰে আজি একেই দুৰৱস্থা। চৰকাৰী ঘৰেই নহয়, আন আন আঁচনিৰ পৰাও বঞ্চিত তেওঁলোক। সেয়ে বিধায়ক ৰূপক শৰ্মালৈ স্থানীয় লোকৰ বিশেষ আহ্বান। চৰকাৰ আঁচনি একো পোৱা নাই, খালি অৰুণোদয়টো পাওঁ, তাকো এতিয়া কিবা পোৱাই নাই। এতিয়া তেখেতলৈ আহ্বান জনাইছোঁ যে তেখেতে যাতে এই বছৰটো ঘৰ এটা পাওঁ বুলি আশা কৰিছোঁ। সভাপতি, ছেক্ৰেটাৰী, মেম্বাৰসকল আছে, আহে, চাই যায়। আৰু কেতিয়াবা যদি আপোনাৰ ঘৰৰ লিষ্টত নাম আছেও, তেখেতলোকে বহুত 2 নম্বৰী কাম কৰে। তেখেতলোকক কিয় বেয়া নাপাওঁ, তেখেতলোকক ধৰি থওক ঘৰলৈ গ'লে কেতিয়াবা গৈছোঁ, কেইবাবাৰো গৈছোঁ, কিন্তু তেখেতলোকৰ সময় নাই। আৰু কেতিয়াবা যদি আমাৰ ইয়াত মানে মেলে মিটিঙে যদি আহে, তেখেতলোকৰ লগত কথা পাতিবলৈ আমাৰ যিসকল ধৰি থওক বিজেপি কৰ্মী আছে, তেখেতসকলে তেখেতলোকৰ ওচৰলৈ যাবলৈকে আমাক নিদিয়ে। উন্নয়নৰ পোহৰে সকলোৰে ঘৰ সমানে আলোকিত কৰিব লাগিছিল, কিন্তু কাছমাৰীৰ বুবুলিহঁতৰ দৰে পৰিয়ালৰ বাবে আজিও সেই পোহৰ বহু দূৰত। মূৰৰ ওপৰত এখন সুৰক্ষিত চালিৰ আশা লৈ দিন পাৰ কৰা এই পৰিয়ালবোৰৰ কথা শুনিবনে জনপ্ৰতিনিধিয়ে? সেয়া সময়ে ক'ব। চামগুৰিৰ পৰা ৰাজজ্যোতি দাসৰ প্ৰতিবেদন, ইটিভি ভাৰত অসম।